নমস্কাৰ, মই কিশোৰ শৰ্মা। আপোনালোকে চাই আছে স্বাগতম ফাৰ্মিং টিপছ। মই লাষ্ট ভিডিঅ'টোত কৈছিলোঁ যে মই আকৌ নতুনকৈ ফাৰ্মিং মানে ছাগলী ফাৰ্মটো আৰম্ভ কৰি আছোঁ। তো তাৰে কিছুমান প্ৰচেছ আগবাঢ়ি আছে আমাৰ, তো সেইকেইটা আজি দেখাম। আৰু মই দুটা ছাগলী কিনিছোঁ, তো তাৰ বিষয়ে অকণমান মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ। তো যদি আপোনালোকে ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তো আপোনালোকে চাব পাৰে এইকেইটা আমি খুঁটা বনাই আছোঁ, যিটো ফাৰ্মৰ চাংটো বনাম সেই চাংটোৰ এইটো খুঁটা বনাই আছোঁ। আৰু আপোনালোকক মই লাষ্ট টাইম কৈছিলোঁ যে সেই যিখিনি জাগা আছে তাৰ পৰা লৈ এইখিনিলৈকে আমি প্ৰথম এটা চাং বনাম, যিহেতু আমাৰ ছাগলী এতিয়া বেছি নাই। তো সেইকাৰণে আমি সেই হিচাপে ছাগলীৰ যিমানখিনি আছে সেই হিচাপতে অকণমান ডাঙৰকৈ কৰি আছোঁ। তো প্ৰথম আমি এইটো পাৰ্টটো ইউজ কৰিম। যেতিয়া ছাগলীৰ সংখ্যাটো বাঢ়িব তো এইটো যিটো খেৰ ৰাখিছোঁ সেই খেৰ থকা চাংটো ইউজ কৰিম। আৰু এই ঘৰটো আপোনালোকে নিশ্চয় জানে, আগৰ পিছেও দেখিছে। এইটো মোৰ পুৰণা ঘৰ হয়, পুৰণা যিটো মই ছাগলী ফাৰ্ম কৰোঁতে ষ্টাৰ্টিঙত বনাইছিলোঁ। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিছে চাগে, মই গোটেইখিনি তলৰ পৰা ওপৰলৈকে বেৰটো দিছোঁ, মানে এইটো জালিৰ নিচিনাকৈ দিয়া নাই। একচুৱেলি আমাৰ ইয়াত বহুত চুৰি হয়, সেই চুৰি হোৱাৰ কাৰণে আমি ইয়াত জালিৰ নিচিনাকৈ আমি দিব নোৱাৰোঁ। তো আমি কমপ্লিটলি পেক কৰিব লাগে আৰু ৰাতি হ'লে আমি তলা মাৰি ৰাখিব লাগে। তো সেইকাৰণে আমি এনেকুৱা বেৰ দিছোঁ। একচুৱেলি এনেকুৱা বেৰ উপযুক্ত নহয় ছাগলী ফাৰ্মৰ কাৰণে, কিন্তু কিছুমান অসুবিধাৰ কাৰণে আমি বেৰটো পূৰা দিবলগীয়া হয়। তো সেইটো চাইছে। তো এই দাদাৰ লগতে মই শ্বেয়াৰত আছোঁ, এই দাদা আৰু মই মিলি কিনে কৰি আছোঁ। এফালে অকণমান চাই দিয়ক। তো দুজনে শ্বেয়াৰত আছোঁ। আগতে মই আপোনালোকক জনাইছিলোঁ যে মোৰ কিছুমান অসুবিধাৰ কাৰণে মই ছাগলী ফাৰ্মটো বন্ধ কৰিছিলোঁ। এতিয়া দাদাই লিড ল'ব গোটেইখিনি ছাগলী ফাৰ্মৰ, তো সেইকাৰণে আকৌ আৰম্ভ কৰিছোঁ। তো মই দেখাই দিম। প্ৰথমতে মই আজি এইজনী ব্ৰিডাৰ হয়, F1 ব্ৰিডাৰ হয়, আৰু এইজনী মাইকী ছাগলী হয়। তো মই যোৱা পৰহি কিনিছিলোঁ। আৰু তাৰ এই মাইকী ছাগলীটোৰ লগত এই সৰু পোৱালিটো দেখা পাইছে চাগে, এই পোৱালিটো একেলগে আছোঁ। কিন্তু ছাগলীটো দেখাত হয়তো আপোনালোকে ক্ষীণ দেখিছে, আৰু যিটো ব্ৰিডাৰ কিনিছোঁ সেইটো ক্ষীণ দেখিছে। মই একচুৱেলি এটা এক্সপেৰিমেণ্ট কৰিব বিচাৰিছোঁ, মানে এটা ছাগলী যদি আমি ক্ষীণমিন ছাগলী কিনো, তো সেই ছাগলীটোৰ স্বাস্থ্য ঘূৰাবৰ কাৰণে কিমান সময় লাগে আৰু কেনেকৈ কি কৰিলে কিমান আমাৰ মানে প্ৰফিট থাকে। মানে ধৰি লওক, যদি মই এটা স্বাস্থ্যৱান এটা যদি ছাগলী কিনিব যাওঁ বা ব্ৰিডাৰ এটা কিনিব যাওঁ, তো মই বহুতখিনি টকা দিব লাগে। তাৰ ঠাইত যদি অকণমান মই ক্ষীণ টাইপৰ ছাগলী লওঁ বা ব্ৰিডাৰ লওঁ, তেতিয়াহ'লে মোৰ মানে বহুখিনি টকা বাচি যায়। আৰু সেই ক্ষীণ ছাগলীটো বা ব্ৰিডাৰটো আনি পেলাই কিমান মাহ টাইম লাগে এটা হেল্ডি মানে ছাগলী কৰিবৰ কাৰণে। ধৰি লওক মই এতিয়া এনেকুৱা আনিছোঁ, এইটো এটা মোৰ খাই আছে, মোৰ আগৰ পৰাই আছে এইটো। তো এইটো চাইছে এনেকুৱা হেল্ডি কৰিবৰ কাৰণে কিমানখিনি সময় লাগে সেইটো মই চাব বিচাৰিছোঁ, অকণমান এক্সপেৰিমেণ্ট কৰি পেলাই। তো এই ছাগলীজনীও খুব বেছি এটা স্বাস্থ্যৱান নহয়। মোৰ ইয়াত অহাৰ পাছত অকণমান 2-4 দিন হৈছে অকণমান পেট ভৰাকৈ খাব পাই আছে। নহ'লে আগতে মই যেতিয়া দেখিছিলোঁ ছাগলীটো খুব এটা মানে পেট ভৰাই খাব পোৱা নাই, সেইকাৰণে ছাগলীজনী ক্ষীণাইছিলে বহুত। তো এতিয়া আনিছোঁ মই 2টা। তো আপোনালোকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মানে এতিয়া ফাৰ্মিং ৰিলেটেড যিমানখিনি মানে তথ্য থাকে বা যিমানখিনি জানিবলগীয়া থাকে, সেই গোটেইখিনি আপডেট আপোনালোকে এই ইউটিউব থ্ৰুদি আপোনালোকে পাই থাকিব। তো আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ ভিডিঅ'টো মই আৰু বেছি দীঘল নকৰোঁ। আৰু এটা দেখাই দিওঁ, মোৰ এইজনী গৰু, আৰু সেই এটা খাই ৰাখি পেলাই মই গোটেইখিনি আগতে বেছি দিছিলোঁ। তো এতিয়া আকৌ মই কিনিছোঁ। তো মই আকৌ ফাৰ্ম কৰি আছোঁ। মই খালি এতিয়া ফাৰ্মিং ৰিলেটেড ছাগলী কেনেকৈ পুহিব লাগে, কি কি ঘাঁহ লগাব লাগে, তাৰ ওপৰতে আপোনালোকে ভিডিঅ'টো পাই থাকিব। তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।